মই ভৱিষ্যতে ডাক্তৰ হ'ব বিচাৰোঁ। একচুৱেলি ফিউচাৰত ডক্টৰ হ'ব বিচাৰোঁ। মই ভৱিষ্যতে ল পঢ়িম ভাবিছোঁ। মই ভৱিষ্যতে ল পঢ়িম বুলি ভাবিছোঁ। তাৰ বাবে আমাৰ বিদ্যালয়ৰ সকলো শিক্ষকে যথেষ্ট সহায় কৰে। মোৰ ছোৱালীজনীয়ে ইঞ্জিনিয়াৰ হ'ব বিচাৰে। মোৰতো ছোৱালী এতিয়া ইঞ্জিনিয়াৰ হ'ম বুলি ভাবি আছে বাৰু। কিবা এটা হোৱাটো ময়ো বিচাৰোঁ, ছোৱালীও বিচাৰিছে, তাকে আশা কৰিছোঁ সেইটোকে। বিদ্যালয়ৰ সকলো শিক্ষকে আমাক বহুত সহায় কৰে। ছাৰহঁতে আমাক বহুত সহায় কৰে শিক্ষাৰ ক্ষেত্ৰত। তেওঁলোকে আমাৰ বাবে বহুত কষ্টও কৰে। এড্ৰেছ লখিমপুৰৰ ৰেড উইলিয়াম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ। আজিৰ পৰা বিদ্যালয়খনত আৰম্ভ হ'ল দ্বাদশ শ্ৰেণীৰ পাঠদান। পৰভাগত ছাত্ৰ ছাত্ৰীসকলে পিতৃ মাতৃ পূজন কাৰ্যসূচীৰ জৰিয়তে আশীৰ্বাদ লৈ আগবাঢ়িল পাঠগ্ৰহণৰ দিশে। আজি ৰেবুলিয়াম ৱাৰ্ড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পিতৃ মাতৃ পূজনৰ জৰিয়তে প্ৰথম কাৰ্যসূচী পিতৃ মাতৃ পূজন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে আমি পিতৃ মাতৃৰ পৰা আশীৰ্বাদ লাভ কৰি পৰৱৰ্তী শিক্ষা গ্ৰহণ কৰিবলৈ আগবাঢ়িছোঁ। তাত সফলতা অৰ্জন কৰিবলৈ আশীৰ্বাদ বিচাৰিছোঁ তেওঁলোকৰ পৰা। হয়, বিদ্যালয়খনৰ প্ৰতিজন শিক্ষাগুৰুৱে আমাক প্ৰতিটো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াইছে আৰু খুব ভাল লাগিছে। আমি অতি নিসংকোচে তেওঁলোকৰ লগত প্ৰতিটো কথা আমি আলোচনা কৰোঁ আৰু তেওঁলোকে আমাক সদায় উৎসাহিত কৰে নতুন শিকিবৰ বাবে, আগবাঢ়ি যাবৰ বাবে। গতিকে এয়াই আশা কৰিম যাতে এটা ভাল ফলাফল কঢ়িয়াই আনি আমি এই বিদ্যালয়খনৰ গৌৰৱৰ বাবে কঢ়িয়াই আনিব পাৰোঁ। বিদ্যালয়ৰ শিক্ষা প্ৰণালীক লৈ অনুপ্ৰাণিত হৈ পৰিছে অভিভাৱকসকল। মোৰ ছোৱালীও এই বিদ্যালয়তে পঢ়ি আছে, ল'ৰাও এই বিদ্যালয়তে পঢ়ি গ'ল। এই বিদ্যালয়ৰ মোৰ শিক্ষাৰ যিখিনি পদ্ধতি সেইখিনি মোক অনুপ্ৰাণিত কৰাৰ কাৰণে মই আকৌ ছোৱালীক দিলোঁ। বহুত ভাল লাগিছে আজিৰ দিনটোৰ পৰা যাতে তেওঁলোকৰ শিক্ষাৰ শুভাৰম্ভটো ভাল হৈছে, যাতে সকলোখিনি দিশে ভাল হয়। বিদ্যালয়খনৰ এনে পৰিৱেশে এতিয়া অভিভূত কৰি তুলিছে অভিভাৱকসকলক। স্কুলখনৰ যিটো পৰিৱেশটো অত্যন্ত আমাক অভিভাৱকসকলক অভিভূত কৰিছে। তেওঁলোকৰ পৰিৱেশটোৱে ছোৱালীগৰাকী যিগৰাকী তেওঁ ইয়াত পঢ়ে, তেওঁ কৈছে যে মোক এক্সট্ৰা টিউশ্যন নালাগে। আমাৰ ছাৰ মই তেতিয়া কৈছোঁ মেথছ টিউশ্যন ল'বা নেকি? নহয়, আমাৰ দুজন মেথছ টিচাৰ আছে, মোৰ ইমান ধুনীয়াকৈ তেওঁলোকে শিকায়, মোক আৰু এক্সট্ৰা টিউশ্যন নালাগে। তেনেকুৱা এটা সিহঁতৰ পৰা যেতিয়া এটা পজিটিভ এটা পাইছোঁ, মই সুখী হৈছোঁ। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।